নমস্কাৰ আজিৰ আমাৰ টপিক ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 3 আৰ্টিকল 12 পৰা আৰ্টিকল 35 লৈকে উল্লেখ আছে Part 3 article from article 12 to article 35 লৈকে মেনশন আছে এই ফান্ডামেন্টাল ৰাইটছৰ কনসেপ্টটো আমাৰ ইন্ডিয়ান কনস্টিটিউশন যি সকলে বনাইছিল ফ্ৰেমাৰ্ছ সকলে এই আইডিয়াটো ইউএছএৰ কনস্টিটিউশনৰ পৰা এই আইডিয়াটো বৰো কৰিছিল অৰ্থাৎ যদি এনেকুৱা কোৱেশ্চন আহে কেতিয়াবা যে ফান্ডামেন্টাল ৰাইটছ ইন্ডিয়ান কনস্টিটিউশনৰ এই ফান্ডামেন্টাল ৰাইটছটো কোনখন কান্ট্ৰিৰ কনস্টিটিউশনৰ পৰা বৰো কৰা হৈছে বা ইনস্পাইৰেচন লৈছে কোনখন কান্ট্ৰিৰ কনস্টিটিউশনৰ পৰা তেতিয়া আমি ক'ব লাগিব এখন হৈছে ইউএছএ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ কনস্টিটিউশনৰ পৰা লৈছে এই আইডিয়াটো যেতিয়া কনস্টিটিউশনখন প্ৰথম এনফোর্স কৰা হৈছিল তেতিয়া সাতটা ফান্ডামেন্টাল ৰাইটছ আছিল there were 7 fundamental rights in Indian constitution at the commencement of the constitution কিন্তু 44th number constitutional amendment act of 1978 44th number constitutional amendment act of 1978 ৰ জৰিয়তে এই সাতটা ফান্ডামেন্টাল ৰাইটছৰ পৰা এটা ফান্ডামেন্টাল ৰাইটছ ডিলিট কৰি দিয়া হৈছিল অৰ্থাৎ 1978 ৰ পৰা আমাৰ ফান্ডামেন্টাল ৰাইটছ ছটা there are 6 fundamental rights in our constitution এতিয়া হক আমি এই ছটা ফান্ডামেন্টাল ৰাইটছ কি কি তাৰ বিষয়ে অকমান আলোচনা কৰো প্ৰথম right to equality সমতাৰ অধিকাৰ right to equality fundamental right to mention আছে article number 14 ৰ পৰা article number 18 লৈকে দ্বিতীয়তে right to freedom স্বাধীনতাৰ অধিকাৰ এটো উল্লেখ আছে আৰ্টিকেল নম্বৰ 19 ৰ পৰা আৰ্টিকেল নম্বৰ 22 লৈকে তৃতীয়তে right against exploitation শোষণৰ বিৰুদ্ধে অধিকাৰ এটো উল্লেখ আছে আৰ্টিকেল নম্বৰ 23 আৰু আৰ্টিকেল নম্বৰ 24ত চতুৰ্থতে
right to freedom of religion. Right to freedom of religion mentioned as article number 25 or article number 28 loi. Orthat article 25, 26, 27, 28 এই চাৰিটা আৰ্টিকলত right to freedom of religion কথা উল্লেখ আছে। পঞ্চমটো হ'ল cultural and educational rights. Cultural and educational rights উল্লেখ আছে article number 29 আৰু article number 30. আৰু শেষৰ fundamental right to constitutional remedies. Right to constitutional remedies উল্লেখ আছে article number 32. So মই ছটা আৰ্টিকল কি সংক্ষেপে উল্লেখ কৰিলোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে কেৱল শেষৰ ৰাইটটোৰ বাহিৰে অৰ্থাৎ ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ এই ফাণ্ডামেণ্টেল ৰাইটছটোৰ বাহিৰে বাকী যিকেইটা ৰাইটছৰ কথা ক'লোঁ মই এটা আৰ্টিকলত কোৱা নাই। যেনে প্ৰথমটো ক'লোঁ ৰাইট টু ইকুৱেলিটি আৰ্টিকল নম্বৰ 14 পৰা আৰ্টিকল নম্বৰ 18 লৈকে 14, 15, 16, 17, 18 আঠটা আৰ্টিকলত প্ৰথম ফাণ্ডামেণ্টেল ৰাইটছৰ কথা লিখা আছে। দ্বিতীয়তে ৰাইট টু ফ্ৰীডমৰ কথা লিখা আছে আৰ্টিকল নম্বৰ 19 পৰা আৰ্টিকল নম্বৰ 22 লৈকে। অৰ্থাৎ যদিও আমাৰ ছটা ফাণ্ডামেণ্টেল ৰাইটছ হয় এনেকুৱা নহয় যে এটা আৰ্টিকলত কেৱল এটা ফাণ্ডামেণ্টেল ৰাইটৰ কথা লিখা আছে আৰু ছটা আৰ্টিকলতে খতম হৈ গৈছে তেনেকুৱা নহয়। মই প্ৰথমতে উল্লেখ কৰিছিলোঁ ফাণ্ডামেণ্টেল ৰাইটছৰ কথা আৰ্টিকল নম্বৰ 12 পৰা আৰ্টিকল নম্বৰ 35 লৈকে আছে পাৰ্ট 3। এইটো মনত ৰাখিব যে কোনটো পাৰ্টত আমাৰ কনষ্টিটিউচনৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে। পাৰ্ট 3 আৰ্টিকল নম্বৰ কিমানৰ পৰা কিমানলৈকে লিখা আছে আৰ্টিকল নম্বৰ 12 পৰা আৰ্টিকল নম্বৰ 35 লৈকে। সো নেক্সট ক্লাছত আমি প্ৰত্যেকটো আৰ্টিকলত আজি যেনেকৈ 14 to 18 ক'লো ৰাইট টু ইকুৱেলিটি তো আমি অহা ক্লাছবোৰত আৰ্টিকল 14ত কি আছে আৰ্টিকল আৰু এটা কথা আপোনালোকে নিশ্চয় ভাবিছে যে আৰ্টিকল নম্বৰ 12 পৰা 35 লৈকে ক'লোঁ কিন্তু আৰ্টিকল নম্বৰ 14 পৰা আমি প্ৰথম যিটো আমাৰ ৰাইট টু ইকুৱেলিটি প্ৰথম যিটো ফাণ্ডামেণ্টেল ৰাইট তাৰ কথা উল্লেখ কৰিছোঁ। তেনেহ'লে আৰ্টিকল 12 আৰু আৰ্টিকল 13 কি হ'ল এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব নেক্সট ক্লাছত। এটা এটাকৈ গোটেইখিনি আৰ্টিকল আমি আলোচনা কৰিম। এইখিনি কেৱল প্ৰাৰম্ভিক হয় যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ কেইটা ছটা হয়। প্ৰথমতে কিন্তু 7টা আছিলে এতিয়া 6টা ফাণ্ডামেণ্টেল ৰাইটছ হয়। আৰ্টিকল 12 পৰা 35 লৈকে আছে পাৰ্ট নম্বৰ 3 আছে আৰু USA কনষ্টিটিউচনৰ পৰা বড় কৰা হৈছে এই আইডিয়াটো। এইখিনিতে মই কথা এটা কওঁ এনেকুৱা নহয় যে USA কনষ্টিটিউচনত যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছিলে গোটেইখিনি আনি ইয়াত আমাৰ কনষ্টিটিউচনত কেৱল কপি কৰি দিছে তেনেকুৱা নহয়। ইয়াৰ এই আইডিয়াটোহে লৈছে যে এনেকুৱা ফাণ্ডামেণ্টেল ৰাইটছ থাকিব পাৰে। সেই আইডিয়াটো সেই ইনস্পিৰেশ্যনটো তাৰ পৰা লৈছে। শেষত এইখিনিতো মই ফেক্ট ক'লোঁ কিন্তু এনেকুৱা কথা যে ফাণ্ডামেণ্টেল ৰাইটছ আচলতে এইবোৰ কি হয় এইবোৰ এনেকুৱা কিছুমান অধিকাৰ আমাক সংবিধানখনে আমাক জনসাধাৰণক দি গৈছে। আমি গোটেইখিনি যেতিয়া আলোচনা কৰিম গম পাই যাম যেনে ৰাইট টু ইকুৱেলিটি যে সমতাৰ অধিকাৰ আছে। সেই অধিকাৰসমূহ সেই ৰাইটছসমূহ যদি হাৰ্ম কৰে চৰকাৰে হওক বা তেনেকুৱা আৰ্টিকল 12 আৰু 13ত তাৰ কথা উল্লেখ আছে কোনে কোনে আমাৰ সেই অধিকাৰবোৰ আমাৰ নিষেধ কৰিব নোৱাৰে।
সেইবোৰ যদি এজন ব্যক্তিৰ এজন নাগৰিকৰ যদি কোনোবাই সেই অধিকাৰবোৰ হাৰ্ম কৰে তেতিয়াহ'লে সেইবোৰৰ বিৰুদ্ধে আমি আদালতৰ কাষ চাপিব পাৰোঁ আৰু সেইবোৰ আমাৰ মৌলিক অধিকাৰ হয় আৰু সেইটোৱে শেষৰ আৰ্টিকলতো আছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ আগৰ 5টা ফাণ্ডামেণ্টেল ৰাইট যদি কাৰোবাৰ কোনোবাই হাৰ্ম কৰে তেতিয়াহ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰোঁ যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হানি হৈছে গতিকে আপোনালোকে আমাক ন্যায় প্ৰদান কৰক এটাকৈ আমি গোটেইখিনি আৰ্টিকল চাম আজিৰ বাবে ধন্যবাদ